ছাত্ৰ ছাত্ৰীসকল আজি আমি 4th সেমিষ্টাৰৰ অসমীয়া মেজৰৰ অসমীয়া HC আসলতে অনাৰ্স কোৰ্সৰ তোমালোকক তুলনামূলক সাহিত্যৰ যিখন পেপাৰ লাগে তাত উষা প্ৰিয়ম্বদাৰ ওয়াপসি নামৰ এটা গল্প লাগে আৰু সেই গল্পটো আজি আমি আলোচনা কৰিব ওলাইছো গল্পটোত মানুহৰ ভাবজগত আৰু বাস্তৱ জগতৰ মাজত যে যথেষ্ট পাৰ্থক্য থাকে সেই কথাটো ক'ব বিচৰা হৈছে আসলতে আমি যি ভাবো কাৰ্যত সেইবিলাক পৰিণত নহয় সেই কথাটোৱে ক'ব বিচৰা হৈছে আৰু এইটো ওয়াপসি এটা যথেষ্ট সৰ্বলোক সমাদৃত গল্প ইয়াৰ কাহিনীটো যথেষ্ট আকৰ্ষণীয় গতিকে আমি এই গল্পটো আলোচনা কৰিব যোৱাৰ আগতে গল্পটোৰ মূল বিষয়বস্তু সম্বন্ধে কিছু কথা জনা দৰকাৰ গল্পটোত এজন সদ্য অৱসৰপ্ৰাপ্ত ৰেলৱে কৰ্মচাৰীৰ জীৱনৰ কিছু কথা কোৱা হৈছে তেৱেই গল্পটোৰ মুখ্য চৰিত্ৰ তেওঁৰ নাম গজাধৰ বাবুৱে চাকৰি শেষ কৰি ৰেলৱে কোৱাৰ্টাৰৰ পৰা ঘৰলৈ যাব ওলাইছে আৰু তাতেই গল্পটো আৰম্ভণি কৰিছে তেওঁ যিদিনাখন যাব ওলাইছে সেইদিনাখন ঘৰৰ তেওঁৰ ৰুমৰ বস্তু বাহানিবিলাক কোঠাৰ বস্তু বাহানিবিলাক বান্ধিছে তেওঁৰ সহযোগী মানে তেওঁৰ ঘৰুৱা বিভিন্ন কাম-কাজত সহায় কৰি দিয়া গণেশী নামৰ এজন ব্যক্তিয়ে তেওঁৰ সামগ্ৰীবিলাক তালি টোপোলা বন্ধাৰ সহায় কৰি আছে তাতেই গল্পটো আৰম্ভণি কৰিছে আৰু আৰম্ভণিৰ সময়ত আমি দেখিছো গজাধৰ বাবুৱে এপলকৰ কাৰণে তেওঁ যিবিলাক বস্তু বান্ধিছে সেইখিনি এবাৰ চাইছে বিশেষ বস্তু নাছিলে দুটা বাকচ আছিলে এটা সৰু বাকেট এটা বালতি আৰু এই গোটেই কোঠাটোৰ পিনে চাই তেওঁৰ মনত এটা দুখ অনুভৱ হৈছে গোটেই কোঠাটোৱে নাঙত লগা হৈছে ইমান পৰিপূৰ্ণ হৈ থকা আজি ইমান বছৰ তেওঁ তাত আছিলে 35 বছৰ তাত তেওঁ আছিলে আৰু গণেশীৰ পৰিয়ালটোৰ লগত তেওঁৰ আলপৈচান ধৰা গণেশীৰ পৰিয়ালটোৰ লগত তেওঁৰ এটা সুন্দৰ সম্পৰ্ক আছিলে যথেষ্ট আত্মীয়তা আছিলে তাত গণেশীয়ে খুব দুখ মনেৰে কামবিলাক কৰি আছে আনকি কোঠাৰ বস্তু বাহানিবিলাক চোৱাৰ সময়ত গজাধৰ বাবুৱে দেখিলে টেমা এটা দেখিলে সুধিছে এইটো টেমাটো কিহৰ গণেশে তেতিয়া কৈছে যে তাৰ ঘৈণীয়েকে কেইটামান বেচনৰ লাৰু কৰি দিছে গজাধৰ বাবুলৈ কাৰণ বাবুজীৰ এইটো বৰ প্ৰিয় আছিলে আৰু কৈছে যে আপোনাৰ নিচিনা মানুহক আমি নোৱাৰো কেনেকৈ সেৱা কৰিম এই বুলি কৈ তেওঁ চকু পানী মুচিছে তাৰ পিছত তেওঁ গোটেই পৰিৱেশটোৱে উদাস এটা পৰিৱেশৰ সৃষ্টি হৈছে বাহিৰৰ পিনে চাইছে বাহিৰত ইতিমধ্যে তেওঁ যিবিলাক ফল ফুলৰ গছ লগাইছিলে সেইবিলাক বিভিন্ন চিনাকি মানুহৰ হাতত দিছে চিনাকি মানুহে লৈ গৈছে উভালি নিছে মাটিবিলাক হিচৰতি পৰি আছে এনেকৈ তেওঁ যাব ওলাইছে কিন্তু এই সকলোবিলাক দুখৰ মাজতো তেওঁ এটাই আনন্দ আছিল যে ইমান বছৰ তেওঁ মানে যিটো আকাংক্ষা মনত পুহি ৰাখিছিল সেই আকাংক্ষাটো বাস্তৱায়িত হোৱাৰ পথত তেওঁ বহুত বছৰ সুদীৰ্ঘ 35 বছৰ কাল চাকৰিৰ খাতিৰত বাহিৰত আছিল আৰু এই সময়ছোৱাত পৰিয়ালৰ যিটো সান্নিধ্য সেইটোৰ পৰা তেওঁ সান্নিধ্যটো পোৱা নাছিল সেইকাৰণে
তেওঁৰ মনত এটাই আনন্দৰ কথা আছিল যে মোৰ চাকৰি শেষ হোৱাৰ পিছত পৰিয়ালৰ মানুহখিনিৰ লগত অতি আত্মীয়তাৰে সময়বিলাক পাৰ কৰিব পাৰিম। গতিকে সেই আনন্দৰ উৎসাহতে তেওঁৰ এই দুখবিলাকো খন্তেকীয়া আছিল, এই যাবলৈ ওলোৱা দুখবিলাক। যিয়ে নহওক তেওঁ তেনেকৈ আহিলে, ঘৰলৈকে আহি তেওঁ যিটো ভাবি আহিছিলে সেই কথাটোৰ সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবি এখনহে দেখা পালে। তেওঁৰ ইতিমধ্যে পৰিয়ালৰ দুজন সন্তানৰ, ডাঙৰ ল'ৰা আৰু ডাঙৰ ছোৱালীৰ বিয়া সম্পন্ন হৈছে। ডাঙৰ ল'ৰা অমৰে বিয়া কৰাইছে, কান্তিৰ বিয়া হৈছে, আৰু দুজন উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, ছোৱালী এজনী ল'ৰা এজন। কিন্তু ঘৰলৈ আহি তেওঁ যিটো পৰিস্থিতিৰ মুখামুখি হ'ল, সেই পৰিস্থিতিটোৱে তেওঁ যিটো ভাবিছিল সেইটোৰ এটা ওলোটা প্ৰতিচ্ছবিহে দাঙি ধৰিলে। ঘৰলৈ আহি দেখিলে বোৱাৰীয়েকৰ কোনো মানে দায়িত্ববোধ নাই ঘৰখনৰ প্ৰতি। তেওঁৰ পত্নীক তেওঁ কোনো ধৰণে সহায় কৰি নিদিয়ে, ল'ৰাৰো ঠিক তেনেকুৱা। আৰু যিজনী ছোৱালী পঢ়ি আছিল তাইৰো সেই একেই কথা, যে মাকক কোনো ধৰণে সহযোগ নকৰে কামত, খালি বাহিৰত ঘূৰা ফুৰা, কিবা পঢ়াৰ নামতো বিশেষ হেৰি নাই, সদায় দেৰিকৈ ৰাতি ঘৰলৈ আহে। আনকি তেওঁৰ পত্নীৰ ক্ষেত্ৰতো তেওঁ কিছুমান পৰিৱৰ্তন লক্ষ্য কৰিলে, যে পত্নীয়েও যিটো আন্তৰিকতাৰে আগতে গজাধৰ বাবুৰ লগত মানে বাৰ্তালাপ কৰিছিলে, সেই আন্তৰিকতা নোহোৱা হৈ গৈছে লাহে লাহে। এনেকুৱা অৱস্থা হ'ল যে ঘৰটো তেওঁৰ বিচনাখন পাতিবলৈ যেন জাগা নাই। মানুহবিলাকে, ঘৰৰ সদস্যসকলে, ল'ৰা ছোৱালীবিলাক, পত্নীয়ে তেওঁৰ লগত সহজভাৱে কথা নকয় কোনেও। তেওঁ আনকি এনেকুৱা ঘটনা ঘটিছিলে আগতে, যে তেওঁ কেতিয়াবা মাজে মাজে ঘৰলৈ আহোঁতে ঘৈণীয়েকে যিদিনাখন আহিব বুলি গম পায়, সেইদিনাখন দুপৰীয়াৰ পৰাই মানে চৌকা জ্বলাই ৰাখে, যাতে গৰম গৰম ৰুটি সেকি দিব পাৰে তেওঁক। কিন্তু আজি সেই আন্তৰিকতাৰ অভাৱ দেখিলে তেওঁ। ঘৰটোত যিটো মানে ড্ৰয়িং ৰুম আছিলে, মানুহ বহা কোঠা আছিলে, সেইটো ঘৰতে তেওঁ এখন খাট সোমাই তাতে তেনেকৈ থকাৰ ব্যৱস্থা কৰিলে। ঘৰৰ যিটো বিশৃংখল পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে তেওঁ ল'ৰা ছোৱালীহালক ক'লেও, বহুতবাৰ ক'লে, কিন্তু তেওঁৰ কোনো কথাই সিহঁতে গুৰুত্ব নিদিয়ে, খালি বেয়া পায়। মানে দেউতাই অনবৰতে আমাক কিবা কিবি কথা কৈ থাকে, এনেকুৱা ধৰণৰ কথা। ঘৈণীয়েকো আনকি সেইবিলাক কথাত সহজভাৱে নলয়, কয় যে আপুনি কিয় মাজত সোমাব লাগে, সিহঁতে ডাঙৰ হৈছে, যি কৰে কৰিব আৰু। কিন্তু গজাধৰ বাবুৰ সেইখিনি সহ্য নহয়, কাৰণ তেওঁ এটা সুপৰিকল্পিত, এটা সুখৰ জীৱন পাৰ কৰিছিলে। ল'ৰা ছোৱালী আৰু ঘৈণীয়েকহঁতক তেওঁ চহৰত ঘৰ সাজি তাত থাকিব দিছিলে, যাতে পঢ়া শুনাত কোনো ধৰণৰ ব্যাঘাত নহয়। কিন্তু আজি তেওঁ সেইসকলৰ পৰা, অৰ্থাৎ ল'ৰা ছোৱালী আৰু ঘৈণীয়েকৰ পৰা যিখিনি আদৰ সন্মান পাব লাগিছিলে, সেইখিনিৰ পৰা তেওঁ বঞ্চিত হ'ল। যিটো আশা কৰি তেওঁ আহিছিলে ঘৰলৈকে, সেই আশা যেন নোহোৱা হ'ল। এনেকুৱা অৱস্থাত কেতিয়াবা মানে এনেকুৱা হ'ল যে ছোৱালীজনীক কয় তেওঁ যে মাক তই সহায় কৰি দিব লাগে, কিয় সহায় কৰি নিদিয়া, মা ইমান বয়স হৈছে, কাম চামত অলপ সহায় কৰি দিব লাগে। তেতিয়া তাই ওলোটাই মানে দেউতাকক কয়, নাই মই কলেজলৈকো যাম আৰু ঘৰত ঝাৰু মাৰিম, এই দুইটা কাম মোৰ দ্বাৰা একেলগে নহ'ব। ল'ৰাৰো ঠিক তেনেকুৱা ব্যৱহাৰ। এজন লগুৱা ৰাখিছে ঘৰত। গজাধৰ বাবুৱে ক'লে, ইমানজন মানুহ, 4-5জন মানুহ ঘৰখনত থকা, তহঁতে কিয় লগুৱা ৰাখিব লাগে ইমান পইচা খৰচ কৰি। লগুৱাজনক হিচাপ নিকাচ কৰি যাব দিলে তেওঁ। তাৰপিছত সেইটো কথা লৈয়ে বোৱাৰীয়েক আৰু ল'ৰাৰ লগত তেওঁৰ মনোমালিন্য হ'ল। ল'ৰাই সুধিলে ক'ত গ'ল সি,
লগোৱা এজন কৈছে বোৱাৰীকে ক'লে নাই দেউতাই যাব দিছে পইচা বহুত খৰচ হয় বোলে তেতিয়া ল'ৰাই কৈছে নাই মই কিন্তু এনেকৈ গেহু পিচিব যাব নোৱাৰোঁ মানে আটাৰ গুড়া কৰিব যাব নোৱাৰে তেওঁ মিললৈকে যাব নোৱাৰে চাইকেল মাৰি গতিকে যোনে কৰে কৰিব এনেকুৱা ধৰণৰ কথা এইবিলাক কথাই যথেষ্ট বিৰক্ত কৰিলে গজাধৰ বাবুক তেওঁ যিটো আশা কৰি আহিছিলে ঘৰখনত সেই আশাটো মানে নিৰাশাত পৰিণত হ'ল আৰু এদিন দেখিলে যে তেওঁৰ বিছনাখন সদায় সেইটো কৈ থাকে যে বিছনাখনৰ কাৰণে মানুহ বহা কথাটোত অসুবিধা হৈছে বিছনাখন একেবাৰে মাকৰ ৰুমৰ কাষৰ এটা সৰু কোঠা আছিলে তাত বাকচ তাকচ পুৰণি মানে আলনা চালনা থোৱা আছিলে সেইটোতে এটা চেপাত তেওঁৰ বিছনাখন সোমাই দিছে তাত থাকিব দিলে আৰু সেইদিনাখনেই গজাধৰ বাবুৱে চিন্তা কৰিলে যে মই আচলতে ঘৰখনৰ কাৰণে টকা পইচা যোগান ধৰা এটা মেচিনহে কাৰণ মই সিহঁতক ইমান মৰম আদৰ কৰি ৰাখি ইমান অভাৱ নোহোৱাকৈ ৰখাৰ পিছতো সিহঁতে মোক এনেকুৱা কৰিলে গতিকে তেওঁ আৰু দুদিনমান এদিন একো নোখোৱাকৈ থাকিলে কোনো খোৱা বোৱা নকৰিলে একোৱেই নকৰিলে তেওঁ তেনেকৈ থাকিলে তাৰপিছত তেওঁ সিদ্ধান্ত ল'লে যে মই আৰু ঘৰৰ কথাত কোনো কথাতে দখল নিদিওঁ আৰু তেনেকৈ ভাবি তেওঁ সকলোকে জনাই দিলে যে তহঁতে নিজৰ ইচ্ছামতে যি কৰা তাকেই কৰিবি মই কোনো ধৰণৰ তহঁতক দিগদাৰি নকৰোঁ ল'ৰাই পইচা খুজিলে গজাধৰ বাবুৱে দি দিয়ে যে হাতত যি থাকে কেতিয়াও নুসুধা হ'ল যে পইচা কি কৰ কি কামত ব্যৱহাৰ কৰিবি ছোৱালীয়ে ঘৰলৈকে দেৰিকৈ আহে আড্ডা মাৰি গজাধৰ বাবুৱে নুসুধা হ'ল ক'ত আছিলি কি কথা কিয় গৈছা ইমান দেৰিলৈকে একো কথাই নুসুধা হ'ল তাৰপিছত এদিন গজাধৰ বাবু ওলাই গৈ সন্ধিয়ালৈকে আহিলে ঘৰলৈকে আহি ঘৈণীয়েকক ক'লে বোলে মই এটা চেনীৰ মিলত চাকৰি এটা পাইছোঁ গতিকে তালৈকে যোৱাৰ সিদ্ধান্ত কৰিছোঁ মালিকৰ নামটো মই পাহৰিলোঁ চেনীৰ মিলৰ মালিকৰ নামটো আছে তালৈকে যোৱাৰ সিদ্ধান্ত কৰিছোঁ তুমিও যাবা নেকি মোৰ লগত ঘৈণীয়েকক সুধিছে ঘৈণীয়েকে কৈছে নাই মই আৰু কেনেকৈ যাম মই গ'লে এইখন ঘৰৰ কি হ'ব মই যাব নোৱাৰোঁ তাৰপিছত ঠিক আছে তেতিয়াহ'লে মই অকলেই যাম তেওঁ অকলেই যাবলৈ প্ৰস্তুত হ'ল তেওঁৰ সেই গণেশীহঁতৰ তেওঁৰ যিজন আলপৈচান ধৰা ব্যক্তি আছিল সেই পৰিয়ালটোলৈ মনত পৰিল ইমান আন্তৰিকতাৰে তেওঁলোকে তেওঁক ৰাখিছিলে সহায় কৰি দিছিলে গতিকে আজি ঘৰখনত নিজৰ ঘৰখনত অথচ নিজৰ ঘৰৰ নিজৰ ল'ৰা ছোৱালী নিজৰ পত্নীয়ে তেওঁক আজি কোনো ধৰণৰ তেনেকুৱা আদৰ সন্মান নকৰা হ'ল গতিকে তেওঁ চেনীৰ মিলত কাম কৰাৰ সিদ্ধান্ত ল'লে আৰু পিছদিনাখন তেওঁ যাবলৈ ওলাল ৰিক্সা এখন আহিলে আৰু যাবলৈ ওলোৱাৰ মুহূৰ্তটোত আমি দেখিছোঁ যে চব ঘৰৰ গোটেই মানুহবিলাকে খুব ভাল পাইছে যেন তেওঁলোকৰ ফূৰ্তি লাগিছে এটা বোজা আঁতৰি যাব ওলাইছে তেওঁলোকৰ পৰা কিন্তু মনত ৰখা দৰকাৰ সেই বোজাটোৱে সমস্ত ঘৰৰ খৰচ সমস্ত টকা পইচাৰ যোগান ধৰি আছে তাৰপিছত ৰিক্সা অহাত খুব দৌৰাদৌৰিকৈ পুতেকে মানে ৰিক্সাত বস্তু বাহানিবোৰ উঠাই দিছে আৰু গ'লে হয় আৰু সোনকালে খোৱা বস্তু কিবা অলপমান দিছে হাতত এটা টোপোলা কৰি দৌৰাদৌৰিকৈ ৰিক্সাত উঠাই দিছে তাৰপিছত উদাস মনেৰে গজাধৰ বাবুৱে ৰিক্সাত উঠিছে এবাৰ তেওঁ ঘৰখনলৈকে চাইছে আৰু ৰিক্সাত তেওঁ যাত্ৰা আৰম্ভ কৰিছে তেওঁ যোৱাৰ পিছতেই তেওঁৰ ঘৈণীয়েকে কৈছে যে এই সোনকালে কোনোবা ল'ৰা ছোৱালীকেইটাক মাতিছে সেই দেউতাৰ বিচনাখন বাহিৰ কৰি দিয়ে ইয়াৰ পৰা ৰুমটো বহুত ঠেক হৈ আছে মানে চোৱা কোনো ধৰণৰ অনুভূতিয়ে নাই মানুহ এজন গ'ল যিজন মানুহে গোটেই সমস্ত ঘৰখনৰ দায়িত্ব লৈ আছে সেইজন মানুহ যোৱাৰ পাছত যেন তেওঁলোকৰ বিৰাট এটা সকাহ বোজা এটা যেন আঁতৰি গ'ল বোজা কোনে কাৰ ভাবি চালে গোটেই ঘৰখনে আচলতে গজাধৰ বাবুৰ বোজা কিন্তু গজাধৰ বাবুৱে গোটেই ঘৰখনক কোনোদিনেই বোজা হিচাপে লোৱা নাছিলে ওলোটাকৈ ঘৰখনেহে তেওঁক বোজা হিচাপে ল'লে
তেওঁ কি বিচাৰি আহিছিলে ঘৰখনৰ পৰা না ল'ৰা ছোৱালীৰ পৰা টকা বিচাৰি আহিছিলে না কিবা বেলেগ বিচাৰি আহিছিলে তেওঁ বিচাৰি আহিছিলে একমাত্ৰ তেওঁলোকৰ মৰম চেনেহ আৰু সেইখিনিকে নাপালে তেওঁ গতিকে তেওঁ গুচি গ'ল গুচি যোৱাৰ পিছত বিছনাখন এনেকৈ ঘৈণীয়েকে উলিয়াই দিব কৈছে তাতেই গল্পটোৰ কাহিনী সমাপ্ত কৰিছে গতিকে গল্পটোৰ আমি বহুত শিকিবলগীয়া আছে গল্পটোৰ পৰা আমাৰ বৰ্তমানৰ পৰিৱৰ্তনশীল সমাজখনৰ কথা আমি গল্পটোৰ মাধ্যমেৰে জানিব পাৰোঁ এচাম মানুহে কি ধৰণে মানে জীৱন অতিবাহিত কৰে আৰু সেই জীৱনৰ এই কষ্টকৰ মুহূৰ্তবোৰৰ প্ৰতিদান তেওঁ কি পায় এইবিলাক কথা গল্পটোৰ জৰিয়তে আমি জানিব পাৰিম মধ্যবিত্তীয় সমাজ ব্যৱস্থাত মানুহৰ মানসিকতা কোন দিশে গতি কৰিছে সেই সম্বন্ধে আমি গল্পটোৰ বিষয়ে জানিব পাৰিম আৰু এই গোটেইবিলাক কথা আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম আজি তোমালোকক চমুকৈ গল্পটোৰ কাহিনী মই কৈছোঁ গল্পটো তোমালোকে মূল গল্পটো পঢ়ি ল'বা হিন্দী যদি জানা হিন্দীৰ মাধ্যমেদি পঢ়ি ল'বা মূল হিন্দী গল্পটো আৰু তেতিয়াহ'লে তোমালোকে কথাবিলাক বুজাত সহায় হ'ব আৰু পিছত আমি গল্পটোৰ বিভিন্ন আলোচনা কৰিবলগীয়া বিষয়বিলাক আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী আমি ভিডিঅ'ত সেইবিলাক কথা আলোচনা কৰিম আজিলৈকে ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু হ'লেও উপকৃত হ'বা ধন্যবাদ